নমস্কাৰ বিধায়ক অখিল গগৈ বিধায়ক অখিল গগৈক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে সাধাৰণ জনতাৰ অখিল গগৈক এগৰাকী সহজ সৰল ব্যক্তি বুলি সকলোৱে ভাবনা কৰিছিল সকলোৱে ধাৰণা কৰিছিল অখিল গগৈ এগৰাকী সহজ সৰল ব্যক্তি অখিল গগৈয়ে সঁচা অৰ্থত বিজেপি বিৰোধিতা কৰে এনেদৰে সকলোৱে বিচাৰে কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিধায়ক অখিল গগৈয়ে প্ৰকৃতাৰ্থত বিচাৰিছে কি বিধায়ক অখিল গগৈয়ে প্ৰকৃতাৰ্থত মিত্ৰতা বিচাৰিছে নে মিত্ৰতা নোহোৱা বিচাৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে প্ৰশ্ন উত্থাপন হোৱাটো একেবাৰে স্বাভাৱিক কথা কিয়নো বাৰে বাৰে যেতিয়া বিৰোধী ঐক্যমঞ্চ গঠন কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা হয় সেই সময়তেই কিন্তু বিধায়ক অখিল গগৈৰ বিভিন্ন অজুহাত দেখুওৱা হয় বিভিন্ন অজুহাত বিধায়ক অখিল গগৈয়ে দিয়া পৰিলক্ষিত হয় হেয়া আপুনি কবলৈ যদি যায় তেনেহলে আসনৰ ভাগ বতৰাৰ ক্ষেত্ৰতেই হওক বা সময়সীমা নিৰ্ধাৰণ কৰি দিয়াৰ ক্ষেত্ৰতেই হওক বা ৰাজনৈতিক নেতাসকলৰ মতানৈক্যৰ কথাই হওক বিভিন্ন ধৰণৰ অজুহাত দি সেই বিৰোধী ঐক্যমঞ্চ গঠন নহয়গৈ আৰু ঠিক একেদৰে এইবাৰো সেই একেই হ'ল এইবাৰ হোটেল লিলিৰ পৰা সেই বৈঠক বহিলগৈ এখন ৰিজৰ্টত আৰু সেই ৰিজৰ্টত বহাৰ পিছত ৰিজৰ্টত আৰম্ভ হৈছিলহে মাত্ৰ বৈঠক কলিতেই মৰহি গ'ল সেই বৈঠক এই বৈঠকৰ দায়িত্ব লৈছিল এইবাৰ হীৰেণ গোহাঁইয়ে এইবাৰ দায়িত্ব লৈ বিৰোধী ঐক্যমঞ্চ গঠন কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল অৰ্থাৎ নাগৰিক মঞ্চই বিৰোধী ঐক্যমঞ্চ গঠন কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল তেনে এটা প্ৰেক্ষাপটতেই যি ৰিজৰ্টত বহিছিল সেই ৰিজৰ্টত বহাৰ প্ৰাক মুহূৰ্ততেই বিৰোধী ঐক্যমঞ্চ ভাঙি থানবান হৈছিল আৰু ইয়াৰ মূলতে অখিল গগৈ আছিল বুলিয়ে ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈ ওলাই আহিল সংঘৰ ভূমিকীত সেই ৰিজৰ্ট ত্যাগ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈ গুচি গ'ল আৰু তাৰ পিছত সামাজিক মাধ্যম সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হ'ল বিধায়ক অখিল গগৈৰ বাবেই এনে ধৰণৰ ঘটনা সংঘটিত হ'ল এটা প্ৰশ্ন উত্থাপন হৈছে প্ৰকৃতাৰ্থত বিধায়ক অখিল গগৈয়ে বিচাৰিছে কি মিত্ৰতা বিচাৰিছে নে মিত্ৰতা নোহোৱাটো বিচাৰিছে প্ৰকৃতাৰ্থত বিধায়ক অখিল গগৈয়ে বিচাৰিছে কি এনে ধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে আজিৰ দিনটোত বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত যি ফেচবুক পোষ্ট কৰিছে তাক লৈ বিধায়ক অখিল গগৈক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে সাধাৰণ মানুহৰ মনত প্ৰশ্ন অৱতাৰণা হৈছে প্ৰকৃতাৰ্থত বিধায়ক অখিল গগৈয়ে হীৰেণ গোহাঁইক কিয় আক্ৰমণৰ লক্ষ্য কৰি ল'লে ইয়াৰ আঁৰত এটা কথা আছে যোৱাকালি এখন কাকতত বিধায়ক অখিল গগৈ হৈ কিছু মন্তব্য প্ৰকাশ কৰিছিল হীৰেণ গোহাঁইয়ে সেই মন্তব্য প্ৰকাশ কৰি কৈছিল বিধায়ক অখিল গগৈৰ কি মত আছে কি আছে তাক লৈ আমি নাজানো এনে ধৰণৰ কিছু নিজৰ মন্তব্য নিজৰ বক্তব্য এখন কাকতত প্ৰকাশ পাইছিল হীৰেণ গোহাঁইৰ আৰু হীৰেণ গোহাঁইৰ এই বক্তব্য প্ৰকাশ কৰাৰ পিছতে এক প্ৰকাৰ এতিয়া হীৰেণ গোহাঁইক এইবাৰ আক্ৰমণৰ লক্ষ্য হিচাপে ল'লে বিধায়ক অখিল গগৈয়ে এবাৰ নহয় দুবাৰ নহয় চাৰিবাৰকৈ এটা পোষ্ট এডিট কৰি বিধায়ক অখিল গগৈয়ে কি দেখুৱাব বিচাৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সাধাৰণ ৰাইজো কিন্তু কম নহয় চাৰিবাৰকৈ এডিট কৰা পোষ্ট উলিয়াই ৰাখিলে চাৰিবাৰকৈ এডিট কৰা পোষ্ট হিষ্টৰীত গৈ উলিয়ালে বিধায়ক অখিল গগৈয়ে কিয় এইবিলাক কৰিছে কিয় এনে ধৰণৰ প্ৰশ্ন কিয় এনে ধৰণে হীৰেণ গোহাঁইক আক্ৰমণৰ লক্ষ্য হিচাপে ল'লে কালিৰ দিনটোত বিধায়ক অখিল গগৈয়ে কৈছিলে মিত্ৰতাৰ সন্দৰ্ভত কোনো কাৰণতে কোনো ধৰণৰ মাত নামাতে এইবাৰ আজিৰে পৰা ৰাইজৰ দলৰ কোনো এগৰাকী নেতা কোনো এগৰাকী কৰ্মীয়ে কেৱল মাত্ৰ কৰ্তৃত্ব দিয়া হৈছে যদি সেইগৰাকী হৈছে ৰাছেল হুছেইন কিন্তু ৰাছেল হুছেইন বাদেই দিয়ক বিধায়ক অখিল গগৈয়ে কিন্তু সেই কথা ৰাখিব নোৱাৰিলে বিধায়ক অখিল গগৈয়ে পুনৰ একেধৰণে মন্তব্য কৰিব আৰম্ভ কৰিলে পুনৰ একেধৰণে সামাজিক মাধ্যমত ষ্টেটাছ দিবলৈ আৰম্ভ কৰিলে সামাজিক মাধ্যমত লিখিবলৈ আৰম্ভ কৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে প্ৰকৃতাৰ্থত বিধায়ক অখিল গগৈয়ে বিচাৰিছে কি আজিৰ দিনটোত সামাজিক মাধ্যমত বিধায়ক অখিল গগৈয়ে এনেদৰে লিখিছিল মই দেখুৱাবৰ কাৰণে আহ্বান জনাম এনেদৰে লিখিছে প্ৰথমতে লিখিছিল বুদ্ধিজীৱী নিৰপেক্ষ হ'ব লাগে কিন্তু কিছুমান বিজেপিপন্থী একাংশ কংগ্ৰেছপন্থী দুৰ্ভাগ্য তাৰ পিছত পোষ্টটো এডিট কৰা হ'ল আকৌ লিখিছে বুদ্ধিজীৱী নিৰপেক্ষ হ'ব লাগে নহলে ফলাফল শূন্য এনে ধৰণে বিধায়ক অখিল গগৈয়ে এনে ধৰণৰ পোষ্টসমূহ দি প্ৰকৃতাৰ্থত বিচাৰিছে কি অতিভক্তি চোৰৰ লক্ষণ প্ৰকৃতাৰ্থত এয়াই নেকি এনেকুৱা এগৰাকী বিধায়ক নাই যি বিধায়কে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে আক্ৰমণ কৰে যি আক্ৰমণ কোনোদিনে দুঃখিত যি আক্ৰমণ কোনোদিনে কাহানিও এগৰাকী বিধায়কেও কৰা নাছিল আৰু অখিল গগৈয়ে তেনেধৰণে আক্ৰমণ কৰে
অখিল গগৈ একমাত্ৰ বিধায়ক যিগৰাকী বিধায়কে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে আক্ৰমণ কৰে, চূড়ান্ত পৰ্যায়ত আক্ৰমণ কৰে কথাৰে তেনেধৰণৰ বিধায়ক আজিলৈ ওলোৱা নাই। এনেকুৱাও হ'ব পাৰে নেকি কথাটো অতি দেখুওৱা হৈছে, অতিভক্তি চোৰৰ লক্ষণ তেনেকুৱা টাইপৰ কিছুমান কথা হ'ব পাৰে। কিয়নো যদিহে এতিয়া প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক সাধাৰণ ৰাইজৰ মনত, যদিহে গোপন বুজাবুজি নাথাকে, যদিহে ভিতৰুৱা বুজাবুজি নাথাকে, তেনেহ'লে এনেকৈ আক্ৰমণৰ লক্ষ্য কেনেকৈ কৰি ল'ব পাৰে? আৰু ইমান আক্ৰমণ কৰাৰ পিছতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মনে মনে থাকে, তাৰ কাৰণ কি, তাৰ উদ্দেশ্য কি, ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে। এতিয়া বিধায়ক অখিল গগৈৰ প্ৰকৃত স্বৰূপটো এতিয়া সাধাৰণ ৰাইজে বুজিবলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰমণৰ লক্ষ্য হীৰেণ গোহাঁই, অখিল গগৈৰো এতিয়া আক্ৰমণৰ লক্ষ্য হৈ পৰিছে হীৰেণ গোহাঁই। ইয়াৰ পিছত বাকী থাকিল কি? ইয়াৰ পিছত বুজিবলৈ কি বাকী থাকিল? প্ৰকৃতাৰ্থত এতিয়া প্ৰশ্ন এইটোৱেই উত্থাপন হৈছে, বাৰে বাৰে প্ৰশ্ন মই এইটোৱেই কৰিম, সাধাৰণ ৰাইজলৈ প্ৰশ্ন এইটোৱেই এৰি দিবলৈ চেষ্টা কৰিম আমি, যে বিধায়ক অখিল গগৈয়ে প্ৰকৃতাৰ্থত বিচাৰিছে কি? মিত্ৰতা নে অন্য কিবা? নে কাৰোবাৰ লগত গোপন বুজাবুজি কৰি এনেদৰে চলি গৈছে? নে কাৰোবাৰ লগত গোপন বুজাবুজিৰ জৰিয়তে এনেদৰে মিত্ৰতা হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি আছে? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এতিয়া বিধায়ক অখিল গগৈক লৈ সামাজিক মাধ্যমত একাংশই লিখিছে, তাৰ মাজত কিন্তু ৰাইজৰ দলৰ ব্যক্তিয়েও নিলিখা নহয়। ৰাইজৰ দলৰ ব্যক্তিয়েও লিখিছে সামাজিক মাধ্যমত। প্ৰকৃতাৰ্থত বিধায়ক অখিল গগৈয়ে কি বিচাৰিছে, এই প্ৰশ্ন আমি ৰাইজলৈ এৰি দিছোঁ। এই প্ৰশ্ন আপোনালোকলৈ এৰি দিছোঁ। আপোনালোকে এই প্ৰশ্ন বিচাৰ কৰক, আপোনালোকে এই প্ৰশ্ন জানিবৰ কাৰণে চেষ্টা কৰক, আপোনালোকে এই প্ৰশ্ন উত্তৰ নিজকে উলিয়াবৰ কাৰণে চেষ্টা কৰক। আপোনালোকলৈ এই প্ৰশ্ন এৰি দিলোঁ। আমাৰ মনত এই প্ৰশ্ন উত্থাপন হৈছিল, সেইবাবে আমি আমাৰ এই মনত অহা প্ৰশ্নটো আপোনালোকলৈ এৰিবলৈ বিচাৰিছোঁ। আপোনালোকে আমাৰ কমেণ্ট বক্সৰ জৰিয়তে জনাব পাৰে, আপুনিও বিচাৰ কৰিব পাৰে প্ৰকৃতাৰ্থত বিধায়ক অখিল গগৈয়ে বিচাৰে কি। এৰিছোঁ আপোনালোকলৈ এই প্ৰশ্ন, আশা থাকিল আপোনালোকে উত্তৰ দিব।